আমি আমার रघुपति राघव राजा राम पतित पावन सीताराम सीताराम भज प्यारे मन सीताराम 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 भज प्यारे सीताराम रघुपति राघव राजा राम पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम দিবস শহীদ দিবস উদযাপন কৰা হয় কিন্তু আজিকালি বিভিন্ন ধৰণৰ শহীদ দিৱসৰ ধামখুমীয়াত মহাত্মা গান্ধীৰ শহীদ দিৱস যিটো 1948 চনৰ পৰা বা 50 চনৰ পৰাই আৰম্ভ কৰা হৈছিল সেইটো কিন্তু আজি বহুতেই পালন নকৰে প্ৰকৃততে আনকি চৰকাৰীভাৱেও প্ৰতি হেৰিতে পাতিব লাগে প্ৰতিটো কাৰ্যালয়তে যিটো পতাৰ আগতে এটা নিয়ম আছিলে এটা ৰাষ্ট্ৰীয় সংহতিৰ কথা প্ৰতিজ্ঞা কৰাৰ কথা আছিলে সেইবিলাক আজিকালি দেখা পোৱা নাযায় আমি নাজিৰা ব্লক কংগ্ৰেছে আজি মহাত্মা গান্ধীৰ প্ৰিয় ভজন ৰামধুন আজি প্ৰায় এঘণ্টাতকৈ অধিক সময় ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা কংগ্ৰেছ কৰ্মীসকলৰ সহযোগত গান্ধী মৈদানত গান্ধীজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আওৰাইছোঁ আৰু এটা সংকল্প লৈছোঁ যে গান্ধীজীয়ে যি পথেৰে দেশ স্বাধীন কৰিলে আৰু তেখেতৰ যিখিনি আদৰ্শ উদাহৰণস্বৰূপে ধৰ্ম নিৰপেক্ষতা উদাহৰণস্বৰূপে সাধাৰণ মানুহৰ বাবে কাম কৰাৰ যিটো কথা বা গ্ৰাম অঞ্চলত যিটো গ্ৰাম স্বৰাজ আৰু প্ৰতিখন গ্ৰামেই যাতে অৰ্থনৈতিকভাৱে নিৰ্ভৰ হ'ব আত্মনিৰ্ভৰ হ'ব পাৰে এই কথাবিলাক এতিয়া পাহৰি গৈছে এতিয়াতো মানে মেক ইন ইণ্ডিয়া বুলি ক'লেও এতিয়া চীন দেশৰ বস্তু আহে আমাৰ এতিয়া অসমৰ থলুৱা গামোচা আদি এতিয়া মেচিনত মাদ্ৰাজৰ পৰা গুজৰাটৰ পৰা আহে আমাৰ অসমীয়া মহিলাসকলৰ যিটো আগতে সূতা দি তাঁতশাল দি আমাৰ আত্মনিৰ্ভৰ কৰা হৈছিল সেইখিনি এতিয়া ধ্বংস কৰা হ'ল দুবছৰ ধৰি চুচৰাই মহিলাসকলক আপোনালোকৰ মনত থাকিব 17 জানুৱাৰী তাৰিখে হালুৱাডিঙত আমাৰ 2024 চনত ৰাহুল গান্ধী আহিছিলে সেইদিনাখন আমাক কৈছিল যে লাখপতি বাইদেউ ফৰ্ম দিয়া হ'ব লাখপতি বাইদেউ 24 চনৰ 17 জানুৱাৰীৰ পিছত এই এতিয়া আজি 30 জানুৱাৰী পালেহি 26ৰ এতিয়ালৈকে দিয়া নাই কৈছে 10,000 টকা দিয়া হ'ব সাহাৰ্য এই এনেকৈ মানে অসমীয়া জাতিটোক এলেহুৱা কৰিবলৈ চৰকাৰী যিটো ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে সেইখিনি সময়তে যি আত্মনিৰ্ভৰ ভাৰত বা স্বচ্ছতাৰ কথা ক'লে এতিয়া গেলেকী বাগান বজাৰ চৌক বা এইফালে নাজিৰা দিখৌ দলং চৌক এই যে যিবিলাক মহাত্মা গান্ধীৰ কথাবিলাক যে তেওঁলোকে পালন কৰিব নিবিচাৰে তাৰ বিৰুদ্ধে আমি এটা সজাগতা আনিছোঁ আৰু আমাৰ দেশত যিটো সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰিব বিচাৰে মহাত্মা গান্ধীয়ে সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে যুঁজ দিছিল আৰু উগ্ৰ হিন্দুত্ববাদে তেওঁক হত্যা কৰিলে আমি সেইটোৱে এতিয়াও আমাৰ অসমত এতিয়া আনকি ভোটাৰ তালিকাৰ সময়তো দেখা গৈছে বিভিন্ন অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছে তেওঁলোকক স্থানান্তৰিত মৃত বুলি
নাম কাটিবলৈ অপচেষ্টা কৰিছে। এই গোটেইবিলাকৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ প্ৰাসংগিকতা যে এতিয়াও আছে, আমি আজি কংগ্ৰেছ কৰ্মীসকলে ইয়াতে তেখেতক স্মৰণ কৰি সেই প্ৰতিজ্ঞা লৈছোঁ আমি গান্ধীজীৰ আদৰ্শৰে কংগ্ৰেছক শক্তিশালী কৰিম আৰু সেই উদ্দেশ্যে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে।